নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ যতীন মিলি অফিচিয়েল ইউটিউব চেনেললৈ। আমি সকলোৱে জানো ছাত্ৰ ছাত্ৰীসকলৰ স্বধৰ্ম হৈছে পঢ়া। পঢ়াই হৈছে ছাত্ৰ ছাত্ৰীসকলৰ স্বধৰ্ম। কাৰণ নিজক জানিবলৈ, নিজক চিনিবলৈ, পৃথিৱীক বুজিবলৈ, সমাজক চিনিবলৈ পঢ়িবই লাগিব। পঢ়াৰ বাদে গত্যন্তৰ নাই। কিন্তু এই পৃথিৱীত ভিন্ন প্ৰকাৰৰ ছাত্ৰ ছাত্ৰী আছে, ভিন্ন প্ৰকাৰৰ শিক্ষাৰ্থী আছে। কিছুমান শিক্ষাৰ্থী আলাহত পঢ়া শুনা কৰে, কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ কিছুমান ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ সুবিধা পায়, আৰু কিছুমান ছাত্ৰ ছাত্ৰীয়ে সঁচা অৰ্থত নিজস্ব কষ্ট পৰিশ্ৰম ত্যাগৰ বলতহে ভাল ফলাফল কৰিবলৈ সক্ষম হয়। ঠিক তেনেকুৱা এগৰাকী ছাত্ৰ আজি আমাৰ চেনেলৰ মজিয়াত আছে। আপোনালোকে জানি বৰ আচৰিত পাব, সেই ছাত্ৰগৰাকীয়ে পথাৰলৈ যায়, পথাৰত হাল বোৱা কাম কৰে, কোৰ মাৰে, লগতে ঘাঁহ কটা কামো কৰে। আৰু আপোনালোকে জানি আৰু অতি আচৰিত হ'ব, ছাত্ৰগৰাকীয়ে পঢ়া শুনাৰ খৰচ, ছাত্ৰগৰাকীৰ পিতৃয়ে ঘাঁহ কাটি উপাৰ্জন কৰে, আৰু ঘাঁহ কাটি পোৱা টকাৰে সেই ছাত্ৰগৰাকীক পঢ়াৰ ক্ষেত্ৰত সহায় কৰি আছে বা পঢ়াৰ ক্ষেত্ৰত আপোনাৰ সুবিধা প্ৰদান কৰি আছে। গতিকে ঠিক তেনে পৰিৱেশৰ পৰা ডাঙৰ দীঘল হোৱা আৰু দুবাৰকৈ ডিষ্টিংশ্যন প্ৰাপক, বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাটো ডিষ্টিংশ্যন পাবলৈ সক্ষম হোৱা, লগতে হায়াৰ ছেকেণ্ডেৰী লেটেষ্ট উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাটো ডিষ্টিংশ্যন নম্বৰ পাবলৈ সক্ষম হোৱা এগৰাকী কৃতি ছাত্ৰ আজি আমাৰ মাজত আছে। মই পোনে পোনে তোমাক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। মই পোনপ্ৰথমতে তোমাৰ চিনাকিটো মই তোমাকেই দিবলৈ গৈছোঁ। তোমাৰ নিজৰ নাম আৰু তুমি বৰ্তমান কি পঢ়ি আছা, তুমি যদি অলপ আমাৰ চেনেলৰ যি দৰ্শকসকলক যদি অলপ কৈ দিয়া। পোনপ্ৰথমে মই যতীন মিলি ইউটিউব চেনেলটোৰ ছাৰক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু মই এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ, আৰু এতিয়া মই BA নাম লগাইছোঁ CKB কলেজ। আৰু মোৰ নামটো নমস্কাৰ, মোৰ নাম শ্ৰী বিপ্লৱজ্যোতি কলিতা। যথেষ্ট ভাল লাগিছে। তোমাৰ ফলাফলক লৈ আমিও সুখী, আমিও গৌৰৱ অনুভৱ কৰিছোঁ। তোমাৰ যিটো পঢ়াৰ ধাৰাবাহিকতা তুমি কেনেকৈ চলাই নিছিলা? হয়, মোৰ পঢ়াৰ ক্ষেত্ৰত মানে মই আৰ্থিকভাৱে আমি ইমান উন্নত নহয়। মা দেউতাহঁতে মোক অশেষ কষ্ট কৰি পঢ়াইছে। তেওঁলোকে ঘাঁহ কাটিৰ এটা ঘাঁহত 12 টকা 10 টকা মানকৈ পইচা পায়, আৰু সেইটোৱে তেওঁ ঘৰখনো চলাবলগীয়া হয় আৰু মোকো পঢ়াবলগীয়া হয়। আৰু মা দেউতাহঁতৰ মোৰ কষ্ট দেখি ভালদৰে পঢ়িবলৈ চেষ্টা কৰিছিলোঁ। আৰু পঢ়িলে সকলো সম্ভৱ, সকলো কাম কৰিব পাৰোঁ। মানে পঢ়াৰ জৰিয়তে এটা ভাল ফলাফলো আৰু সকলোৰে আগত নিজে পৰিচিতও হ'ব পাৰি। আৰু পঢ়া বুলিয়েই নহয়, বিভিন্ন ক্ষেত্ৰতো মই আগবাঢ়ি যাবলৈ চেষ্টা কৰিছিলোঁ। আৰু মা দেউতাহঁতৰ যাতে সপোনবোৰ পূৰণ হয়, মই সেই ক্ষেত্ৰত আগবাঢ়ি গৈছিলোঁ। মা দেউতাহঁতৰ চকুলো দেখি মোৰ নিজৰ চকুলো ওলাই আহিছিল, যাতে মই মা দেউতাহঁতৰ সপোনবোৰ পূৰা কৰিব পাৰোঁ। সেইবাবে মই ভালদৰে অধ্যয়ন কৰি গৈছিলোঁ, আৰু সেই অধ্যয়নৰ ফলতে মই ৰিজাল্টটো লাভ কৰিছোঁ। আৰু পঢ়াৰ ক্ষেত্ৰত বহুতো অসুবিধাও হৈছিলে, যিহেতু আমাৰ ঘৰৰ অৱস্থা পাতি ইমান উন্নত নহয়। আৰু এতিয়া বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ সময়ত মই আমাৰ ঘৰ এটাও পাইছিলে চৰকাৰৰ ফালৰ পৰা, আৰু সেই ক্ষেত্ৰত ঘৰটো ভাঙিবলগীয়া হৈছিলে। আৰু সেই সময়তে আমাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাও হৈছিলে। আৰু সেইবাবে কি হৈছিলে, আমাৰ এটা ভঁৰাল আছিলে, যিটো ওপৰত ধান থোৱা হয়, আৰু তলত এফালে গৰু থাকে, আৰু এফালে এটা মানে খালীকৈ আছিলে, আৰু সেইটোতে মই থাকি পেলাই তাত পঢ়িবলগীয়া হৈছিলে। হয়, তেনেকৈ পঢ়ি অধ্যয়ন কৰি এইটো আগবাঢ়িছোঁ। প্ৰিয় বন্ধুবৰ্গসকল, এটা কথা আমি জানো, ধন দৌলত বা সা সম্পত্তিয়ে আচলতে পঢ়াৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে। তাৰে এক দৃষ্টান্ত হৈছে বিপ্লৱজ্যোতি কলিতা। বিপ্লৱজ্যোতি কলিতাক লৈ আজি আমি গৌৰৱ কৰোঁ, পিতৃ মাতৃয়ে গৌৰৱ কৰে, সমগ্ৰ জাজিমুখবাসীয়ে গৌৰৱ কৰে, সমগ্ৰ তিয়কবাসীয়ে গৌৰৱ কৰে। তুমি পঢ়াৰ উপৰিও আন আৰু কি কি কাম কৰি ভাল পোৱা, বা তোমাৰ প্ৰিয় হবি কি? মানে মই আন কাম কৰিলে খেলা ধূলা, গান গোৱা, কবিতা নিজে লেখা, অভিনয়, ভাওনা, আৰু বিভিন্ন ধৰণৰ তৰ্ক প্ৰতিযোগিতা, বক্তৃতা, সকলো দিশতে মই অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰোঁ। আৰু লগতে প্ৰত্যেকটো দিশতে মানে বুজিবলৈ চেষ্টা কৰোঁ। আৰু আজৰি সময়কণত মই সেই কামবোৰ কৰোঁ, আৰু এতিয়া পঢ়া সময়কণত পঢ়াটো অধ্যয়ন কৰোঁ। প্ৰিয় বন্ধুবৰ্গসকল, নিশ্চয় ভিডিঅ'টি চাই আপোনালোকে ভাল পাইছে। যথেষ্ট গুৰুত্বপূৰ্ণ কিছু কথা কৈছে। আচলতে ছাত্ৰগৰাকীয়ে নিজৰ মাক দেউতাকক ঘৰুৱা কাম মনত সহায় কৰাৰ উপৰিও, পথাৰৰ কামেই হওক, ঘৰৰ কামেই হওক, কাম মনত সহায় কৰাৰ উপৰিও নিজৰ পঢ়াৰ কাম নিয়াৰিকৈ কৰে। এইবাৰ মই তোমাৰ পৰা এটি গীত শুনিব বিচাৰিম, যিহেতু তুমি ভালকৈ সংগীতো পৰিৱেশন কৰা। তুমি কোনটো গীত এবাৰ গাই শুনাবা? মই জুবিন দাৰ
গানেটি গোৱা নাই মাটি গীত মই অকণমান গুণগুণাবলৈ লৈছিলোঁ, বৰ বিশেষ চৰ্চা নাই আৰু মোবাইলত চাই আৰু শিকিবলৈ জানো আৰু গানবোৰ শুনি যাতে গাবলৈ চেষ্টা কৰিছোঁ। অ' গান এটি গোৱা নাই, অ' মা হাত বোলাই দিয়া না, অ' মা সপোন হেৰালে কেনিবা বিচাৰি আনি দিয়া না, মই শুব পৰা নাই অ' মা, বুকুখন বিষাইছে মা, গান এটি গোৱা নাই, অ' মা হাত বোলাই দিয়া না, অ' মা কেনিনো হেৰাই গ'ল চেনেহৰে মুখনি, ক'তেনো লুকাই ৰ'ল সোণবৰণীয়া হাঁহিটি, মই বিচাৰি আছোঁ অ' মা তোমাক জ্বলোৱা জুইকুৰা, মই দৌৰি ফুৰিছোঁ জানা, দিবলে তোমাৰ বতৰা, মই শুব পৰা নাই অ' মা, বুকুখন বিষাইছে মা, গান এটি গোৱা নাই, অ' মা হাত বোলাই দিয়া না, অ' মা। তোমাৰ গান এটি গোৱা নাই গীতটি শুনি সঁচাকৈ মই নিজে অভিভূত হৈছোঁ আৰু তোমাকো যথেষ্ট আৱেগিক হোৱা দেখিলোঁ। তোমাৰ নিশ্চয় গানটি পৰিৱেশন কৰি থাকোঁতে তোমাৰ নিশ্চয় নিজৰ মালৈ মনত পৰিছিল। কিয়নো ছাৰ মা দেউতাহঁতে মোক অশেষ কষ্ট কৰি পঢ়াইছে আৰু সেই কথা মই কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু সেইবাবে গানটো গাই থাকোঁতে মোৰ মালৈ মনত পৰিছে, লগতে দেউতালৈ মনত পৰিছে। মাক লৈ এটা বাক্য। মায়ে অশেষ কষ্ট কৰি পঢ়াইছে আৰু মা দেউতাহঁতৰ সপোনটো পূৰণ কৰিব লাগিব। মা অতি আদৰৰ আৰু সকলো ক্ষেত্ৰতে মোক লাগি থাকে আৰু সেইবাবে মা মোৰ আৱেগ, মা মোৰ প্ৰাণ, মা মোৰ দেহৰ এটা কোণৰ নিচিনা। ধুনীয়া ধুনীয়া। প্ৰিয় বন্ধুবৰ্গসকল, বিপ্লৱজ্যোতি কলিতাই কেৱল গীত গাই সেইটো নহয়, মই আগতেই কৈছোঁ সকলো দিশতে পাৰদৰ্শী। এইবাৰ মই সেই কৃতি ছাত্ৰগৰাকীৰ পৰা এটি সংলাপ শুনিব বিচাৰিম। তুমি কোনটো সংলাপ এবাৰ শুনাম বুলি ভাবিছা? মই এবাৰ ভাওনাত মানে ইন্দ্ৰ পাঠ কৰিছিলোঁ আৰু সেই ইন্দ্ৰ পাঠৰ মই এটা সংলাপ মাতিব বিচাৰিছোঁ। নালাগে মুখৰ কথা, দেৱত দুখী বিশ্বত দুখী দেতিৰ নন্দন, জানো মই ভালদৰে কিদৰে পুত্ৰ লাভ কৰিলে তেতিয়া, বেইছা 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 ৰূপ ধৰি কাল সন্ধ্যা কামিনী মোহিনী সাজি যাদুৰ প্ৰভাৱত পকিছিল কাশ্যপৰ নিৰ্জন কাননত, আৰু তাৰ ফলতেই জগতত ধূমকেতু ৰূপে সৃষ্টি হ'ল হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু। প্ৰিয় বন্ধুবৰ্গসকল, ইতিমধ্যে কৃতি ছাত্ৰ বিপ্লৱজ্যোতি কলিতাৰ পৰা ইন্দ্ৰৰ এটি সংলাপ আপোনালোকে পৰিৱেশন কৰা শুনিলে। কৃতি ছাত্ৰগৰাকী বৰ্তমান তিয়ক শাখা কবি সন্মিলনৰ এগৰাকী সক্ৰিয় সদস্য আৰু ছাত্ৰগৰাকীয়ে নিজৰ অনুভৱবোৰ শব্দৰে জুখি চাই নিখুঁত শব্দ বিন্যাসেৰে নিজৰ অনুভৱবোৰ প্ৰকাশ কৰিব বিচাৰে বা প্ৰকাশ কৰে। গতিকে এইবাৰ তোমাৰ এটি স্বৰচিত কবিতা শুনিব বিচাৰিম। তুমি কোনটো কবিতা শুনাবা এইবাৰ? মই এটি স্বৰচিত কবিতা গাবলৈ পাঠ কৰিবলৈ লৈছোঁ আৰু কবিতাটো হৈছে জীৱনৰ অনুভৱ। বিষাদৰ মেট মৰা শব্দৰ বান্ধনত বান্ধ খাই পৰিছে আজি মোৰ অনুভৱ। মেঘৰ গিৰগিৰ, তৰাৰ কিলবিল, তথাপিও নীৰৱ এই পৃথিৱী। কল্পনাৰ সাগৰখন বেদনাসিক্ত যেন বুকুৰ ভাষা। মনত পৰে সেই অতীতৰ অনুভৱ,
যি ৰক্তাক্ত জীৱনৰ দুখৰ প্ৰতিচ্ছবি বিদায় দিছোঁ সেই দুখৰ পৰিতপ্ত অনুভৱৰ হেজাৰ বহল বিস্তাৰ অনুভৱৰ সিপাৰত আকৌ নেদেখোঁ মৰিচিকাৰীৰ দৰে নীৰৱতাৰ কবিতা হেজাৰ বাধা অতিক্ৰম কৰি পোহৰৰ মাজে মাজে আগুৱাই যাম সপোনৰ আকাশত উদয় হোৱা স্নিগ্ধ স্বপ্নৰ সুখৰ জীৱনৰ জীৱন মই পোনে পোনে বিপ্লৱজ্যোতি কলিতাৰ পৰা জানিব বিচাৰিম তোমাৰ জীৱনৰ লক্ষ্য। মোৰ জীৱনৰ লক্ষ্য প্ৰথমতে মই এজন ভাল মানুহ হয় কিন্তু জীৱনটো আগবঢ়াই নিবৰ বাবে এটা বেলেগ অন্য লক্ষ্য থাকিব মানে লক্ষ্য সেয়া হৈছে মোৰ এজন শিক্ষক হোৱাৰ সপোন আছে শিক্ষকসকল হৈছে মোৰ পৰম নমস্য আৰু তেওঁলোকৰ প্ৰতি মোৰ শ্ৰদ্ধাও অপৰিসীম সেইবাবে মই এনেহেন বৃত্তি এটাকে মোৰ লক্ষ্য হিচাপে বাছি লৈছোঁ কোৱা হয় শিক্ষক এডাল মমবাতিৰ দৰে যি নিজে কৰি আনক পোহৰ দিয়ে ময়ো তেনেহেন এটা বৃত্তিকে লক্ষ্য হিচাপে বাছি লৈছোঁ মই শিক্ষক হিচাপে গতানুগতিক শিক্ষাৰ দৰে শিক্ষা দিব নিবিচাৰোঁ এটা আদৰ্শ আৰু সৎ আৰু নৈতিক জীৱনশৈলী শিক্ষা দিব বিচাৰোঁ সেইবাবে মই ভাবোঁ শিক্ষকে তেনে এটা বন্ধুৰ পথ হিচাপে মই কৰিব পাৰিম সেইবাবে মোৰ জীৱনৰ লক্ষ্য হিচাপে মই শিক্ষকটো বাছি লৈছোঁ। তুমি শেষত যিসকল বন্ধুবৰ্গীয় জটিল বুলি অফিচিয়েল ইউটিউব চেনেল চাই আছে আমাৰ চেনেলৰ শুভাকাংক্ষীসকলক লৈ তুমি কি ক'বা? মই এইটোৱে ক'ম যাতে মোৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সকলোৱে সহায় কৰে সকলোৱে সহায় সহযোগিতা আগবঢ়ায় আৰু যতীন মিলি ইউটিউব ছাৰৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে আৰু শ্বেয়াৰ কৰে লাইক কৰে আৰু মোক আগবাঢ়ি যাওক আৰু ছাৰকো আগবাঢ়ি যাওক সকলো ক্ষেত্ৰতে যাতে সকলোৱে সহায় সহযোগিতা আগবঢ়ায় মই সেইটোৱে সকলোকে কওঁ। ধন্যবাদ। শেষত যিসকল বন্ধুবৰ্গই চাই আছে বিপ্লৱজ্যোতি কলিতাৰ আপোনালোকে নিশ্চয় ডাবল ডিষ্টিংশ্যন মানে হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন প্ৰাপক লগতে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাতো ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে। এই ডাবল ডিষ্টিংশ্যন প্ৰাপক ছাত্ৰগৰাকীক যদি কোনোবাই সদাশয় ব্যক্তিয়ে যদি আৰ্থিকভাৱে যদি সহায় কৰিব বিচাৰে আপোনালোকক আমাৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম আপোনালোকে সহায় কৰিব পাৰিব কাৰণ এই ছাত্ৰগৰাকী আমাৰ দেশৰ ভৱিষ্যত আৰু ভৱিষ্যত দ্ৰষ্টা গতিকে আহক আমি সকলো ওলাই আহোঁ আৰু এনে কৃতি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি অকণমান সহায়ৰ হাত আগবঢ়াওঁ। ধন্যবাদ।